90টোতো পাবই, লাহেকৈ 100খনো পাব পাৰে, কিন্তু কংগ্ৰেছে এইবাৰ 20খন আসনো পাব নোৱাৰে। কাৰণ অসমৰ মানুহে দেখা পালে যে 5 বছৰত যদি মামাই চাকৰি দিব পাৰে, ৰাস্তা বনাব পাৰে, অংগনবাদী কেন্দ্ৰ বনাব পাৰে, ইউনিভাৰ্চিটি আনিব পাৰে, মেডিকেল কলেজ আনিব পাৰে, কংগ্ৰেছে আমাক খালি ধুতি লুঙি দি কিয় আছিলে? হয়নে নহয়? যদি মই সকলো মহিলাক অৰুণোদয় দিব পাৰোঁ, যদি আমি উদ্যমিতা দিব পাৰোঁ, চাকৰি দিব পাৰোঁ, কংগ্ৰেছে কিয় দিব নোৱাৰে? কংগ্ৰেছে দিব পাৰিলেহেঁতেন, কিন্তু কংগ্ৰেছে আমাক কি দিছিলে? কংগ্ৰেছে আমাক দিছিলে ধুতি, লুঙি, কম্বল, আঁঠুৱা আৰু সূতা। এতিয়া আপোনালোকে মোক কওক, আপোনালোকৰ ধুতি লাগিবনে অৰুণোদয়? লুঙি লাগিবনে 25,000 টকা লাগিব? আঁঠুৱা লাগিবনে ল'ৰা ছোৱালীক চাকৰি লাগিব? কম্বল লাগিব নে চাউল দালি তেল নিমখ দালি লাগিব? ধুতি লুঙিটো নালাগে নে লাগিব? কংগ্ৰেছ বিলাকক মই কৈ আছো যে তহঁতি হাতৰ ছবিটো বাদ দি দে, লুঙিৰ ছবিত ইলেকশ্যন। কাৰণ 70 বছৰ আমাক এনেকৈ ঠগালে। এটা এটা চাকৰিত 1 কোটি টকালৈকে ঘোষ খাইছে। আজি সমাজ পৰিৱৰ্তন হ'ল, আমি আগুৱাই গলো, আৰু আগুৱাই যাব লাগিব, আৰু তাৰ কাৰণে অসমত আমি বিজেপি চৰকাৰ আনিব লাগিব, জীৱন গগৈ বিজয়ী কৰিব লাগিব। হ'ব, সকলোৱে ভোট দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।